আৰু এই ৰাজকন্যা বৰুৱা 1 অক্টোবৰৰ নিশা সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা বন কৰি থকা শ্ৰমিকক খুন্দিয়াইছিল ৰাজকন্যাই। শ্ৰমিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা ৰাজকন্যাই পিছদিনাই লাভ কৰিলে জামিন। কিন্তু কেনেকৈ? যাৰ ফলশ্ৰুতিত পিছদিনাই জামিন লাভ কৰিলে নিয়মৰ উপৰি নিয়ম ভঙা তথাকথিত মডেল ৰাজকন্যা বৰুৱাই। আৰক্ষীয়ে কি ভুল কৰিলে সেই নিশা? 1. মেডিকেল নকৰালে ৰাজকন্যাৰ। 2. এজাহাৰত নিলিখিলে নৈশ কাৰফিউ ভংগ কৰাৰ কথা। 3. পিঅ' অৰ্থাৎ ঘটনাস্থলীত নকৰিলে সঠিক অনুসন্ধান। 4. এজাহাৰত নিদিলে সুৰাসক্ত হৈ গাড়ী চলোৱাৰ কথা। দিছপুৰ আৰক্ষীৰ এনে ভুলৰ বাবে অসম আৰক্ষীলৈ এতিয়া আঙুলি টোৱাইছে সকলোৱে। শ্ৰমিকৰ ন্যায় বিচাৰি শ্ৰমিক সানোৱাৰ চৌধুৰীয়ে দিব খুজিছে এজাহাৰ, বিচাৰিছে ন্যায়। 2194 গাড়ীখন মানে ছোৱালীজনীয়ে নিচা কৰি আহি মানে ড্ৰিংক কৰি আহি তীব্ৰ বেগেৰে আমাৰ বনোৱাৰ মানে কাম কৰি থকা গাড়ীখনত খুন্দিয়ালে। আইনে এইটো ব্যৱস্থা কৰিব লাগে, মানে আপোনালোকে কিবা অলপ সহায় কৰিব লাগে। জামিন কিয় পালে? আৰক্ষীয়ে কি কেছ ডায়েৰীটো ঢিলাকৈ লিখিলে নেকি? নাজানো, মানে ইয়াতে মানে এড কৰা হোৱা নাই যে এফআইআৰখনত যে এড কৰা হোৱা নাই। আমি তাই নিচা কৰি আহি গাড়ীখনত খুন্দিয়াইছে, মানে ড্ৰিংক এণ্ড ড্ৰাইভ কৰা বুলি হেৰি কৰা নাই। আৰু ক'ভিডৰ সময়ত মানে প্ৰট'কল ভাঙিছে মানে। ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আৱৰ্তলৈ অহা দিছপুৰ আৰক্ষীৰ 2 বিষয়া আভাৰণী গগৈ, চাহিৰ আলীৰ কৰা হৈছে ৰিজাৰ্ভ ক্ল'জ। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা স্পষ্ট কৰি দিছে, গাফিলতি কৰা আৰক্ষী পৰিব বিপদত। হাৰি যাব নোৱাৰিব ৰাজকন্যাক সহায় কৰা আৰক্ষী। পুলিচৰ পৰা স্যাৰ জামিন পাইছে, জামিন কেনেকৈ জামিন পালে পুলিচৰ দিগদাৰি হ'ব। চাই থাকক, আগলৈকে চাই থাকক। এদিন দুদিন 3 দিন চাই লওক। এদিন জামিন পোৱা মানে কাহিনীটো শেষ হৈ নাযায়তো। অহা 2-3 দিনত আকৌ চাই থাকক। সংবাদ মাধ্যমৰ হেঁচাৰ পিছত সমগ্ৰ ঘটনাক লৈ সম্বিত ঘূৰি অহা দিছপুৰ আৰক্ষীৰ মাজত চলিছে এতিয়া হাহাকাৰ। পুনৰ ঘটনাস্থলী পৰীক্ষা কৰিছে দিছপুৰ আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে অৱশেষত ৰাজকন্যা বৰুৱালৈ জাৰি কৰিলে চমন দিছপুৰ আৰক্ষীয়ে। থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ৰাজকন্যা বৰুৱাক। কাইলৈৰ ভিতৰত হাজিৰ হ'ব লাগিব থানাত। আৰক্ষীয়ে ঘৰত বিচাৰি গৈছিল ৰাজকন্যা বৰুৱাক, কিন্তু অসুস্থতাৰ দোহাই দি সম্প্ৰতি GNRCত চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা। ৰাজকন্যা বৰুৱালৈ দিছপুৰ আৰক্ষীয়ে চমন জাৰি কৰিছে। কাইলৈৰ ভিতৰত হাজিৰ হ'ব লাগিব থানাত। আৰক্ষীয়ে ঘৰত বিচাৰি গৈছিল ৰাজকন্যাক, কিন্তু অসুস্থতাৰ দোহাই দি GNRCত চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা। তিনিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা। আৰু এই তালিকা অনুসৰি থাওৰাত বিজেপিৰ প্ৰাৰ্থী হ'ব সুশান্ত বৰগোহাঁই। ৰূপজ্যোতি কুৰ্মীক মৰিয়নিৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান। ভৱানীপুৰত ফণীধৰ তালুকদাৰক দিয়া হৈছে প্ৰাৰ্থিত্ব। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে স্বাক্ষৰিত বিবৃতিত এই কথা প্ৰকাশ কৰে। ইতিমধ্যে UPPLক এৰি দিছে গোসাইগাঁও আৰু তামুলপুৰ সমষ্টি। ভৱানীপুৰ, থাওৰা আৰু মৰিয়নি এই 3টা বিধানসভা সমষ্টিৰ কাৰণে আমাৰ প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰা হৈছে। ভৱানীপুৰ সমষ্টিৰ পৰা ফণীধৰ তালুকদাৰ, মৰিয়নিৰ পৰা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী, থাওৰা সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই, এই 3জন আমাৰ দলৰ মনোনীত প্ৰাৰ্থী, আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী। 7 তাৰিখ আৰু 8 তাৰিখে আমাৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব। BPFটো আমাৰ লগত নাই আনুষ্ঠানিকভাৱে। UPPL, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি, এই 3টা দল একত্ৰিত প্ৰচেষ্টাত যোৱা বিধানসভাত নিৰ্বাচন আমি অৱতীৰ্ণ হৈছিলোঁ। খুব ভাল ফলাফল পাবলৈ আমি সক্ষম হৈছিলোঁ, আৰু উপ নিৰ্বাচনটো আমি খুব ভাল ফলাফল পাবলৈ সক্ষম হওঁ। আৰু ইফালে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আগবঢ়াইছো এইবাৰ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া। উপনিৰ্বাচনত বহু ভোটত মৰিয়নি সমষ্টিৰ পৰা জয় হ'ম, এয়া নিশ্চিত। আৰু মৰিয়নি সমষ্টিৰ মোৰ পিতৃৰ দৰে মাতৃৰ দৰে যিসকল বৰ্তমানো মোৰ লগত আছে, সকলোৰে আশীৰ্বাদ আমাৰ লগত আছে। আমাৰ জয় হ'ব।
আৰু দেশৰ উন্নয়নৰ লগতে অসমৰ উন্নয়নৰ লগতে মৰিয়নি সমষ্টিৰ উন্নয়ন হ'ব। পুনৰবাৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ সেৱা কৰিবলৈ সুযোগ পাম। ইয়াৰ বাবে মোৰ গুৰুজনা প্ৰভুজনাৰ ওচৰত বহুত বহুত ধন্যবাদ জনাইছোঁ। শেহতীয়াকৈ ভূপেন বৰা ডাঙৰীয়াই যেতিয়া সন্দেহযুক্ত নাগৰিকৰ কাৰণে বুকু ফালি পেলাই চোলা ফালি দিলে, তাৰপিছতে অলপ ওলমি আছিলে কংগ্ৰেছ। শ্বেৰমান আলীয়ে যেতিয়া শ্বহীদৰ ওপৰত এই মন্তব্য দিলে, কংগ্ৰেছৰ যি অলপ আছিল সেয়াও শেষ কৰিলে আৰু ৰাজ্য দলৰ নেতা অখিল গগৈক এটা এটাকৈ দল সংগঠনে এৰিছে। এতিয়া নেদেখাজনেও তেওঁক এৰিব। তেওঁ কি লৈ পেলাই ব্যক্তিগত অকল মুনাফা লৈ পেলাই ৰাজনীতি কৰি থকাৰ কথা ৰাইজে অৱগত হৈছে। আৰু ইয়াত জাতীয় পৰিষদৰ কোনো অস্তিত্ব নাই। সেইকাৰণে কোনো দল সংগঠনৰ বা ৰাজনৈতিক দলৰে মৰিয়নি সমষ্টিত প্ৰভাৱ নঘটিব। ভাৰতীয় জনতা পাৰ্টীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক টিকটটো ডিক্লেয়াৰ কৰাৰ কাৰণে। আজিৰ পৰা মই এই যুদ্ধত সম্পূৰ্ণভাৱে ব্ৰতী হৈ গ'লোঁ। আমি চিয়'ৰ ভৱানীপুৰ সমষ্টি 3বাৰ AUDFৰ দখলৰ পৰা এইবাৰ মুক্ত কৰি আমাৰ হিন্দুত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ ভাৰতীয় জনতা পাৰ্টী দখল কৰিব। আমাৰ অতি সহজ হৈ আছে, কিয় আমাৰ গোটেইকেইটা দল থাকিল, তাৰ লগত BPFটো লগহে হ'ল। তাৰমানে UPPL, BPF, BJP, AGP আমি চামিল হৈ একেলগে যুদ্ধ কৰিম। সমীকৰণটো বহুত ওপৰত থাকি গ'ল। বিৰোধীয়ে পোৱাটো বেলেগ কৰা, ওচৰতে আহিব নোৱাৰে, সমীকৰণ নিমিলে। আৰু ইফালে 5টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে বিৰোধী কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা সাজু কৰিছে। মাজুলীত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ আসনখন অসম জাতীয় পৰিষদলৈ আগবঢ়াই 30 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিজেই প্ৰাৰ্থিত্ব দিবলৈ আগবাঢ়িল কংগ্ৰেছ। 30 অক্টোবৰত ৰাজ্যৰ 5 সমষ্টিৰ উপ নিৰ্বাচনক লৈ শাসকীয় মিত্ৰজোঁটে কঁকালত টঙালি বন্ধাৰ সমান্তৰালকৈ কঁকালত টঙালি বান্ধিছে বিৰোধী কংগ্ৰেছেও। অৱশ্যে বিৰোধী মহাজোঁট এইবাৰ একত্ৰিত নহয়। ইতিমধ্যেই মহাজোঁটৰ পৰা AIUDFক আঁতৰাই পঠিয়াইছে কংগ্ৰেছে। AIUDFৰ সলনি লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক লগত লৈছে কংগ্ৰেছে। মাজুলী সমষ্টিৰ উপ নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই যদিও মাজুলী সমষ্টিটো অসম জাতীয় পৰিষদক কংগ্ৰেছে এৰি দিয়াৰ সিদ্ধান্ত লৈছে। মাজুলী সমষ্টিটো অসম জাতীয় পৰিষদৰ প্ৰতি আমি আগবঢ়াইছোঁ আৰু ভৱানীপুৰটো আমি আমাৰ দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত আমি এতিয়া কোনো সিদ্ধান্ত লোৱা নাই। আৰু আমাৰ সভায়ো কৈছে যে সেই সমষ্টিটোৰ পৰা ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিলে আমাৰ ৰাজ্যখনৰ সকলো মানুহে এইটো ভাল পাব। অখিল গগৈ ৰাজ্যৰ দলৰ সৈতে কংগ্ৰেছে উপ নিৰ্বাচনত বুজাবুজি লৈ আহিব বিচাৰিছে। কিন্তু ৰাজ্যৰ দলে থাওৰা অথবা মৰিয়নি সমষ্টি বিচৰাৰ সলনি কংগ্ৰেছে দিব বিচাৰিছে ভৱানীপুৰ সমষ্টিহে। ইয়াতেই লাগিছে আউল। তথাপিও অখিল গগৈ ৰাজ্যৰ দলে সঁহাৰি জনাব বুলি আশাবাদী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ইতিমধ্যে লুৰিণ গগৈ ডাঙৰীয়াই আমাৰ প্ৰস্তাৱৰ প্ৰতি সন্মতি জনাইছে। অখিল গগৈ ডাঙৰীয়ায়ো সন্মতি নজনোৱাকৈ থকা নাই। তেখেতে এষাৰ ধুনীয়া কথা কৈছে যে মন মিলিছে। মনটো যেতিয়া মিলি যায়, বাকী কথাবিলাক মিলিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন। আমি আজিৰ দিনটো বাট চাম আৰু আজিৰ দিনটোৰ পাছত আমি পৰৱৰ্তী সিদ্ধান্ত আপোনালোকক জনাম। পিছে অখিল গগৈৰ চৰ্ত মতে যদি কংগ্ৰেছে থাওৰা সমষ্টিটো ৰাইজৰ দলক এৰি দিয়ে, তেতিয়া মৰিয়নি সমষ্টি কংগ্ৰেছৰ বাবে জিকাই আনিব ৰাইজৰ দলে। কংগ্ৰেছ আৰু ৰাইজৰ দল যদি আজি সঁচাকৈ বুজাবুজি হয় আৰু সেইটো বুজাবুজি কেৱল এটা সমষ্টিক লৈ হ'ব, থাওৰা সমষ্টিটো যদি তেওঁলোকে এৰি দিয়ে, তেতিয়াহ'লে আমি অসমত 4খন আসন লাভ কৰিম। থাওৰা জিকিম, মৰিয়নি জিকিম, ভৱানীপুৰ জিকিম আৰু গোসাইগাঁও জিকিম। গতিকে মই আহ্বান জনাইছোঁ যে কংগ্ৰেছ দলে এনেকৈ সন্মানৰ প্ৰশ্ন হিচাপে নলৈ ৰাইজৰ দলৰ ওচৰত থাওৰা সমষ্টিটো এৰি দিয়ক। আমি বুকুত হাত থৈ ক'ব পাৰোঁ আমি জয়ী হ'মেই। আৰু আমি এই কথাও প্ৰতিশ্ৰুতি দিছোঁ যে মৰিয়নিত তেওঁলোকক জিকাম, ভৱানীপুৰত তেওঁলোকক জিকাম আৰু গোসাইগাঁৱতো আমি সৰ্বশক্তিৰে তেওঁলোকৰ লগত থাকিম। ইপিনে 30 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া 5 সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিবলৈ তালিকা সাজু কৰিছে। নিউজ 18ত দেওবাৰে সন্ধিয়া কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সম্প্ৰচাৰ কৰা হৈছিল। এই হিচাপত প্ৰদেশ কংগ্ৰেছে হাইকমাণ্ডক শ্বৰ্টলিষ্টেড কৰি দিয়া প্ৰাৰ্থীৰ তালিকা অনুসৰি গোসাইগাঁৱৰ প্ৰাৰ্থী তালিকাত জুৱেল টুডু, জোচেফ হাগজা আৰু হেলেন মুৰ্মু। তামুলপুৰৰ তালিকাত ভাস্কৰ দাহাল, ছাজিয়া বেগম আৰু বাবুল বড়ো। মৰিয়নিৰ তালিকাত লোহিত কোঁৱৰ, অতুল বুঢ়াগোহাঁই আৰু মামণি ৰাজকুমাৰী।
থাওৰাৰ তালিকাত মনোৰঞ্জন কোঁৱৰ, অজয় কুমাৰ গগৈ আৰু নিভা কোঁৱৰ। আৰু ৰাইজৰ দলে ভৱানীপুৰ সমষ্টিটো গ্ৰহণ নকৰিলে কংগ্ৰেছে দিব ভৱানীপুৰত প্ৰাৰ্থিত্ব। কংগ্ৰেছে সাজু কৰা তালিকাত ভৱানীপুৰত আছে দীপুল পাটগিৰি আৰু শৈলেন দাস। এই সন্দৰ্ভত শীঘ্ৰেই AICCয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব। AICCৰ সূত্ৰই সদৰি কৰা মতে 5 সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰায় নিশ্চিত কৰিছে আৰু এই হিচাপত প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে থাওৰাত মনোৰঞ্জন কোঁৱৰ, মৰিয়নীত লোহিত কোঁৱৰ, তামুলপুৰত ভাস্কৰ দাহাল আৰু গোসাইগাঁৱত জুৱেল টুডু আৰু ভৱানীপুৰত দীপুল পাটগিৰি। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।